চাই লওক আজি এটা মোবাইল লৈ আহিলোঁ আইফোন 13 এটা কথা বস্তু মই বুজি পোৱা নাই মানুহৰ যদি 3 কেমেৰাৰ মোবাইল লাগে তে কিয়ৰ কাৰণে ইমান টকা দুটা কেমেৰাৰ মাজত খৰচ কৰিব লাগে সেই ফাইনেলি যদি আপোনাৰ যি টকা দি এইটো মোবাইল লৈছে নহ'লে 3 কেমেৰা ছেকেণ্ড হেণ্ড মোবাইল ল'লে ইয়াতকৈ ভাল পাই গ'লেহেঁতেন আপোনাৰ লৈ ইয়ানি 2 মাহ পুৰণা হ'ল এই চাই লওক আইফোন 13 আছে আপোনাৰ কেৱল মাত্ৰ 2 মাহ হ'ল চাই লওক মানুহজনে লৈছে কিমান টকা আপোনাৰ 50,000 টকা পৰি গ'ল আৰু তাৰপিছত 1 ইয়াৰ্ছৰ আপোনাৰ ইঞ্চুৰেঞ্চ আছে আপোনাৰ 7,000 টকা তাত গ'ল 8,000 টকা তাত গ'ল গুচি গ'ল আপোনাৰ 60,000ত আপোনাৰ আইফোন 13 লৈছে তাৰপিছত চাৰ্জাৰ এডপ্টাৰৰ মাজত আৰু 1500 টকা খৰচা কৰিছে মোবাইলটো লেমিনেশ্যন কৰালে এক্সট্ৰা 63 খৰচা হৈ গ'ল তাৰপিছত আইফোন 13 ল'লে 2 মাহ চিম এক্টিভিটি কৰা নাই তাৰ পচন্দ লগা নাই চিমটো এক্টিভিটি কৰা নাই মই কালি ৰাতি মই চেক কৰিছোঁ চিমটো আছে ৱাৰ্কিং কৰি আছে কি ৱাৰ্কিং কৰা নাই আইফোন 13 আপোনাৰ চাই লওক লেমিনেশ্যনো কৰালে আপোনাৰ মাত্ৰ 2 মাহ হ'ল কেৱল মাত্ৰ আপোনালোকে এইটো মোৰ ওচৰৰ পৰা ল'ব বিচাৰে যদি 35,000ত পাই যাব এতিয়ালৈকে 100% বেটাৰী হেল্থ আছে চব আছে আপোনাৰ চিম কালি ৰাতি এক্টিভেট হ'ল কাৰোবাৰ যোন লাগে যোগাযোগ কৰি ল'ব ফোন নম্বৰ দিয়া থাকিব আপোনালোকৰ আমিৰ এণ্টাৰপ্ৰাইজত